ছাৰ বাইদেউসকল, এইসকল কৰ্মচাৰীসকলৰ দৰমহা 18,000 টকাকৈ বৃদ্ধি। আনহাতে আন এক শ্ৰেণীৰ তেখেতসকলৰ দৰমহা দ্বিগুণ বৃদ্ধি কৰা হৈছে। প্ৰথমতে চাওক 18,000 টকাৰ বৃদ্ধি কৰা হৈছে। AIRৰ বাবেও মাননি নিৰ্ধাৰণ। অসমসহ সমগ্ৰ দেশৰ ভোটাৰ তালিকাৰ বিশেষ ব্যাপক পুনৰীক্ষণ কেন্দ্ৰিক তৎপৰতাৰ মাজতে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে। ভোটাৰ তালিকাৰ বিশেষ ব্যাপক পুনৰীক্ষণ বুথ পৰ্যায়ৰ বিষয়া BLOৰ লগতে BLO ছুপাৰভাইজাৰ, ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ আৰু এছিষ্টেণ্ট ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিন্তু 2015 চনৰ BLO আৰু BLO ছুপাৰভাইজাৰৰ পৰিতাশিক সংশোধন কৰা হৈছে। 2015 চনৰ শেহতীয়া সংশোধিত নিৰিখ অনুসৰি একোজন BLOৰ বাৰ্ষিক পৰিতোষিক আছিল 6,000 টকা, কিন্তু যোৱা 2 আগষ্টত নিৰ্বাচন আয়োগে সদৰি কৰা অনুসৰি এই পৰিমাণ 12,000 টকালৈ বৃদ্ধি কৰা হৈছে। সেইদৰে BLO ছুপাৰভাইজাৰসকলৰ পাৰিতোষিক হিচাপে যি 12,000 টকাকৈ লাভ কৰিছিল, এতিয়াৰ পৰা তেওঁলোকে 18,000 টকা লাভ কৰিব। ঠিক তেনেদৰে সেইদৰে IRO আৰু AIRO সকলৰ মাননি প্ৰথমবাৰৰ বাবে ক্ৰমে 30,000 আৰু 25,000 টকাকৈ নিৰ্ধাৰণ কৰা হৈছে। নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ সংশোধনীৰ সময়ছোৱাত BLO সকলক আগবঢ়োৱা বিশেষ ভাত্তাও বৃদ্ধি কৰিছে। পূৰ্বে এই ভাত্তাৰ পৰিমাণ 1,000 টকা আছিল, যদিও এতিয়াৰ পৰা হ'ব 2,000 টকা। লগতে BLO সকলক ভোটাৰ তালিকাৰ বিশেষ ব্যাপক পুনৰীক্ষণৰ কামত নিয়োজিত হোৱাৰ বাবে 6,000 টকাকৈ আন এক ভাত্তা আগবঢ়াব নিৰ্বাচন আয়োগে। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব।